Down 2 Guwahati is arriving shortly on platform number 1. মই প্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কিয়নো প্ৰথম অৱস্থাত যেতিয়া এসপ্তাহমানৰ আগতে এই ঘটনাটো পোহৰলৈ আহিছিলে মইনি সংবাদ মাধ্যমৰ যোগেদি বিভিন্ন বাতৰি চেনেলত এই বাতৰি পৰিৱেশন হৈছিলে যে দুজন ব্যক্তি অৰ্থাৎ অমানৱীয় এটা কাণ্ড যোৱা চিকিৎসা মহাবিদ্যালয় দুজন চিকিৎসকৰ দ্বাৰা সংঘটিত হৈছিল আৰু ইয়াত পেলাই থৈ যোৱা গৈছিল দুজন ব্যক্তিক এজন যোৰহাটৰে দত্ত উপাধিৰ নাওবৈচা আৰু এজন বিহাৰৰ বালৱান চৌধুৰী দুজন ব্যক্তিকে আমি লগে লগে আমাৰ জিলা প্ৰশাসনৰ লগত কথা পাতিছিলোঁ জিলা প্ৰশাসনৰ আৰু মোৰ বাইদেউৰ লগত চিনাকি আছিলে ৰিমঝিম মহন্ত বাইদেউ শিৱা যি NGO চলাই আছে তিতাবৰত এনেধৰণৰ লোকক সহায় কৰি আহিছে বা শেষত গৈ পেলাই বাইদেউ সহায় কৰিলে আৰু জিলা প্ৰশাসনেও সহায় কৰিলে আমি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পুনৰ তেওঁলোকক ভৰ্তি কৰোৱা হৈছিল আৰু প্ৰায় এসপ্তাহমানৰ চিকিৎসাৰ অন্তত সম্পূৰ্ণ যেতিয়া সুস্থ হৈ পৰিল তেওঁলোকৰ পৰিয়ালৰ লগত যোগাযোগ ৰিমঝিম বাইদেৱে যোগাযোগ কৰিলে বিহাৰৰ যি বালৱান চৌধুৰীৰ পৰিয়ালবৰ্গক আৰু এনেধৰণে আজি পঠোৱা হ'ল ট্ৰেইনত মই টিকেট কাটি দিলোঁ আৰু মোৰ ভাল লাগিছে যে এই অমানৱীয় যদিও ঘটনা ঘটিছিলে দুজন চিকিৎসকৰ ভুলৰ কাৰণত কিন্তু মানৱতাও যে জীয়াই আছে ইয়াত ৰিমঝিম বাইদেউ ইয়াত জিলা প্ৰশাসন মইনি সাংবাদিক বন্ধুসকল আৰু দুজন অন্যান্য লোকো যিসকলে চাদৰ বা অন্য খাদ্য বস্তু দি হ'লেও এই লোকসকলক জীয়াই থকাৰ কাৰণে প্ৰেৰণা দিছিলে আজি এই গোটেই সমগ্ৰ ঘটনাটো আমি এনে এটা অসমৰ তৰফৰ পৰা এটা নিৰ্দেশন আমি দাঙি ধৰিলোঁ কেতিয়াবা যদি ক'ৰবাত হয়তো বিহাৰ বা অন্য ৰাজ্যত আমাৰ লোকৰ যদি কিবা এনে ঘটনা হয় আমি নিবিচাৰোঁ এনে ঘটনা হ'ব বা ক'ৰবাত যদি কিবা পৰিস্থিতিত এনে সন্মুখীন হ'ব লগা হয় তাতো যেন তেওঁলোকে ভালধৰণে মানে শুশ্ৰূষা পায় মানৱতাই যেন অকণমান সেৱা লাভ কৰে আমি তাৰে কামনা ৰাখিছোঁ আৰু এটা বাৰ্তা যাব নিশ্চয় সমগ্ৰ ৰাজ্যত লগতে দেশতে যে আমি মানৱতাৰ ক্ষেত্ৰত আমি পিছ পৰিব নালাগে আৰু অত্যন্ত কিছু বিষয় এই বালৱান চৌধুৰী আৰু দত্ত ডাঙৰীয়াৰ এই ঘটনাটোৱে পোহৰলৈ আনিলে চিকিৎসকসকলৰ এই ক্ষেত্ৰত এইটো কাৰণে ভুল বুলি ক'ম যি দুজন চিকিৎসকে ভুল কাম কৰিছিলে চিকিৎসকসকলে জানিব লাগে যে জিলা প্ৰশাসন আছে লগতে সমাজ কল্যাণ বিভাগ এটা আছে আৰু ইয়াৰ লগতে বিভিন্ন NGO চলি আছে য'ত কেন্দ্ৰ চৰকাৰে আৰু ৰাজ্য চৰকাৰে বিভিন্ন পুঁজি অৰ্পণ কৰে এই NGO সমূহক এনে যিসমূহ অসহায় লোকসকলক সহায় কৰিবৰ কাৰণে এই তেনে কথাবোৰ গম পোৱাৰ পিছতো তেওঁলোকে গা সাৰিবৰ কাৰণে কাৰোবাক ক'ৰবাত বিপথে বা মৃত্যুমুখত ঠেলি দিব নালাগে বা এনে পৰিস্থিতিত অমানৱীয় কামৰ কাৰণে তেওঁলোকে যাব নালাগে মই সেইটোৱে আহ্বান জনালোঁ মই এইখিনিতে আপোনালোকক ক'ব বিচাৰোঁ যে জিলা প্ৰশাসনৰ ফালৰ পৰা যি তদন্ত হৈছিলে এই তদন্ত আওতাত দুজন চিকিৎসকৰ ভুল ইতিমধ্যে পোহৰলৈ আহিছে আমি চিকিৎসকসকলক প্ৰতি সন্মান জনাই আমি নামসমূহ সংবাদ মাধ্যমত ক'ব বিচৰা নাই বা আমি পোহৰলৈ আনিব বিচৰা নাই কিন্তু তেওঁলোকক কঠোৰভাৱে নিৰ্দেশনা দিয়া হৈছে তেওঁলোকৰ যি অমানৱীয় কাম ভৱিষ্যতে নকৰিবৰ কাৰণে তেওঁলোকক কঠোৰ নিৰ্দেশনা দিয়া হৈছে আৰু এনকুৱাৰীত ইতিমধ্যে ধৰা পৰিছে বিভিন্ন CCTV ফুটেজ পুলিচৰ ইয়াত এনকুৱাৰী হৈছিলে আৰু তাত দুজন চিকিৎসক মই নাম ক'ব বিচৰা নাই চিকিৎসকৰ প্ৰতি সন্মান জনাই কাৰণ চিকিৎসকক মানুহে দেৱতা বুলি কয় চিকিৎসকক আমি ভগৱান বুলি কওঁ এনে চিকিৎসক আছে যি সঁচাকৈ ভগৱান সঁচাকৈ ঈশ্বৰৰ দৰে আমাৰ সৰ্বসাধাৰণ জনতাৰ বাবে আৰু দুজন চিকিৎসকৰ ভুলৰ বাবে আমি সমগ্ৰ চিকিৎসকসকলক আমি দোষী কৰিব বিচৰা নাই সেইকাৰণে চিকিৎসকৰ নাম উল্লেখ কৰি আমি চিকিৎসকসকলক অৱমাননা বা অপমান আমি কৰিব বিচৰা নাই কিন্তু নিজে বুজি পাব লাগিব চিকিৎসকসকলে যে ক'ৰবাত যদি কিবা এনে কোনোবা ৰোগী আহেও তেওঁলোকৰ পৰিয়ালে হয়তো অৰ্থনৈতিক দুৰ্বলতাৰ কাৰণত তেওঁলোকক চিকিৎসা ব্যৱস্থা কৰিবৰ কাৰণে টকা দিব নোৱাৰে বিভিন্ন ধৰণৰ তেওঁলোকক খা খবৰ ল'ব নোৱাৰে বিভিন্ন ধৰণৰ তেওঁলোকৰ যি যত্ন ল'ব লাগে পৰিয়ালৰ মানুহে যদি তেওঁলোকক সুস্থ হোৱাৰ পিছতো নিবলৈ নাহে এনে ৰোগীও আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত 3 বছৰ ধৰি আছে মাননীয় মুখ্যমন্ত্ৰী সিদিনাখন কৈছে এনে চিকিৎসকসকলক ৰাখিবৰ কাৰণে আমাৰ দত্ত ডাঙৰীয়া আৰু বালৱান চৌধুৰী ডাঙৰীয়া এই ঘটনাটো আৰু এটা দিশ পোহৰলৈ আনিছে জিলা প্ৰশাসনক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইদিনমানৰ আগত আহোঁতে 13 ডিচেম্বৰ যোৰহাটতে আহোঁতে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰা বাইদেউসকলে যি 12,000তকৈ অধিক মহিলাৰ বাবে এই আঁচনি প্ৰৱৰ্তন কৰিব আহিছিলে উক্ত দিনা এটা আহ্বান জনাইছে জনপ্ৰতিনিধি হিচাপে আমালৈও আহ্বান জনাইছে যে যোৰহাটত যিহেতু চৰকাৰী বৃদ্ধাশ্ৰম বুলিবলৈ নাই ইয়াত এনে অসহায় লোকসকলক সেৱা কৰিবলৈ চৰকাৰৰ ফালৰ পৰা যিখিনি সহায় কৰিব লাগে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা সম্পূৰ্ণ মুখ্যমন্ত্ৰী মহোদয়ে আশ্বাস দিছে সহায় কৰা লৈ পেলাই কিন্তু এটা বৃদ্ধ আশ্ৰম বা অসহায় লোকসকলে সেৱা কৰাৰ এটা আশ্ৰম ইয়াত আমাক গঢ়ি তুলিবলৈ কৈছে
মই আশাবাদী এনে অনুষ্ঠান এটা অতি শীঘ্ৰে হয়তো আমাৰ মৰিনীতে ময়ে চাগে বোধহয় উদ্যোগ ল'ম এনে এটা অসহায় লোকসকলৰ বাবে আমি এটা গৃহ অৰ্থাৎ বৃদ্ধ আশ্ৰমেই হওক বা অসহায় লোকসকলৰ সেৱা আশ্ৰমেই হওক নাম দি পেলাই আমি এটা আশ্ৰম খোলাৰ কথা আমি চিন্তা কৰিছোঁ। এই চেগতে মই দত্ত ডাঙৰীয়া আৰু বলৱান চৌধুৰী ডাঙৰীয়া এই ঘটনাটোৰ কাৰণে মই তেওঁলোককো যদিও দুখ লগা ঘটনা এটাৰ পৰা বিভিন্ন ভাল খবৰ আহিবলৈ গৈ আছে মই তেওঁলোকক সুস্বাস্থ্য কামনা ৰাখিছোঁ। আৰু এই মুহূৰ্তত মই পুনৰবাৰ সংবাদ মাধ্যম ইয়াৰ লগতে যিসকল শুভাকাংক্ষী আহিছিল আগবাঢ়ি বলৱান চৌধুৰী আৰু দত্ত ডাঙৰীয়া সহায় কৰিবলৈ তেওঁলোকক ধন্যবাদ জনাইছোঁ। ৰিমঝিম মহন্ত বাইদেউ শিৱাচৰৰ ফালৰ পৰা আহিছিল তেওঁলোকক ধন্যবাদ জনাইছোঁ। যোৰহাটৰ ডিচিকো ধন্যবাদ জনাইছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক চেলুট জনাইছোঁ, ধন্যবাদ জনাইছোঁ। সমগ্ৰ ঘটনাটো তেওঁ দায়িত্ব ল'লে আৰু কঠোৰভাৱে জিলা প্ৰশাসন আৰু মেডিকেল কলেজৰ কৰ্তৃপক্ষক এই দুজন ব্যক্তিক একদম সম্পূৰ্ণ সেৱা আগবঢ়াবৰ কাৰণে নিৰ্দেশনা দিছিল। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এই মুহূৰ্তত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।